যোৰাবাটৰ যি কৃত্ৰিম বানপানীৰ সমস্যা, এই সমস্যা আজি বা এটা বছৰৰ নহয়, এই সমস্যা 20 বছৰ ধৰি আপোনাৰ যোৰাবাটবাসী বা উত্তৰ পূৰ্বাঞ্চলত যাতায়াত কৰা বা উজনি নামনি যাতায়াত কৰা সকলো যাত্ৰীয়ে এটা ভুগি থাকিব লগা হৈছে। এই যি কৃত্ৰিম বানপানীৰ সমস্যা, এই সমস্যাটো আমাক যোৰাবাটবাসী বা যিখিনি ভুগি থকা যাত্ৰীক আমাক সমাধান লাগে। ইয়াত কোনো আমাক ব্লেম গেম নালাগে বা ইয়াত আমাক কোনো ৰাজনীতি নালাগে। এবাৰ কংগ্ৰেছ কি বুলি কয় US টিমক খেলিব, এবাৰ মেঘালয়ক খেলিব, এবাৰ অসমক খেলিব, তেনেধৰণৰ বাতাবৰণ বা তেনেধৰণৰ আমাক সমালোচনা বা ৰাজনীতি নালাগে। আমাক মাত্ৰ লাগে সমাধানসমূহ কেনে হয়। আজি 20টা বছৰে আমি আয়ুক্তসকলক আমি ছাত্ৰ সন্থাই স্মাৰকপত্ৰ প্ৰেৰণ কৰি আহিছোঁ, কিন্তু তাৰ পিছতো কোনো আপোনাৰ গ্ৰাউণ্ডত আহি কেনেকৈ কৃত্ৰিম বানপানীটো সমস্যা সমাধান কৰিব পাৰি তেনেকুৱা কোনো ধৰণৰ আমাৰ কাম আমাৰ পৰ্যবেক্ষণ হোৱা নাই বা আমি দেখা পোৱা নাই। কিন্তু এইসমূহ বিষয়ত আমি যেতিয়া স্মাৰকপত্ৰ আমি লিখি পঠিয়াওঁ, তেতিয়া আমি গোটেইখিনি বস্তু আমি তথ্য সহকাৰে আমি প্ৰদান কৰোঁ, কিন্তু তাৰ পিছতো কিন্তু সমাধান নহয়। আমি সমাধান বিচাৰিছোঁ, কাৰণ চাওক, এজাক বৰষুণ দিয়াৰ লগে লগে যেতিয়া উজনি নামনিৰ যিখিনি যাত্ৰী বা আপোনাৰ ৰোগী আপোনাৰ হস্পিটেল গৈ নাপায়, ছাত্ৰ ছাত্ৰী আপোনাৰ স্কুল গৈ নাপায়, কলেজ গৈ নাপায়, আৰু যিসকল আমাৰ যোৰাবাটৰ স্থায়ী নিবাসী তেখেতসকলে যি অটো চালকে হওক বা দোকান পোহাৰ হওক বা দিন হাজিৰা কৰা মানুহখিনিয়ে যেতিয়া এজাক বৰষুণে লগত 2-3 দিনলৈকে ডেইলি কাম কৰাৰ যিটো পথ, সেই পথটো বন্ধ হৈ যায়। সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এনেধৰণৰ যি সমস্যা, এই সমস্যাটো এটা মূল সমস্যা হিচাপে বিধানসভাত আলোচনা কৰক বা চৰকাৰে কিছু ব্যৱস্থা লোৱাৰ, কিছু পদক্ষেপ লোৱাৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমস্ত বিষয়টো যোৰাবাটৰ যি কৃত্ৰিম বানপানীৰ সমস্যা বিষয়টো, এই সমস্যাটোৰ বিষয়টো আপোনাৰ হস্তক্ষেপটো আমি স্থানীয় ৰাইজে আৰু আমি ছাত্ৰ সন্থাই বিচাৰিছোঁ। মেঘালয় যি কাৰো কাৰবাৰ গোটেই পাহাৰ কাটি খাস্তাং কৰি ষ্ট্ৰীম বহালে গোটেই পানীখিনি নামি আছে। মেঘালয় ড্ৰেইনিং ব্যৱস্থাটো ভাল নহয়। ইয়াৰ আগতে আমি মাত মাতিছিলোঁ যে অন্ততঃ যোৰাবাটৰ পৰা একদম দিগাৰু নদীলৈকে ড্ৰেইনটো ক্লিয়াৰ কৰক, পানীখিনি ওলাই যাব। গতিকে অখিল গগৈ ডাঙৰীয়াকো মই অনুৰোধ জনাইছোঁ, আপুনি অন্ততঃ ষ্ট্ৰীমৰ এগেইনষ্টত এটা ধৰ্ণা লগোৱা ইয়াত আহি, যে গোটেই মেঘালয়ৰ পাহাৰ খনন কৰি আছে আৰু গোটেই মাটি বালি এনেকৈ আহি ড্ৰেইনবিলাক পুতি পানী গৈ আছে ইয়াত। জলবোমাৰ কাৰণে কালি কিমান হাৰাশাস্তি, গোটেই আমচিঙৰ গাড়ীবিলাক গৈ আছে, গোটেই বৰষাতৰ গাড়ী ওলাই আছে। গতিকে মেঘালয়ৰ মুখ্যমন্ত্ৰী অপজিশ্যন আমাৰ যিখিনি আছে, হয় নহয়, তেওঁলোকে অলপ জনায় যে ড্ৰেইনিং ব্যৱস্থাখিনি কৰক, পাহাৰ খনন বন্ধ কৰক, ষ্ট্ৰীমৰ ওপৰত ব্যৱস্থা লওক। আৰু কণ্ঠৰ চাকমাকো অনুৰোধ জনায়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মেঘালয়ত অলপ চিন্তা চৰ্চা কৰক। আমাক অশান্তি দিলে পিছলৈকে আপোনালোকে অশান্তি পাব। পিছলৈকে অসমলৈকে আহোঁতে আপোনালোকে ইডালৰ পাৰ্মাৰৰ ব্যৱস্থা কৰিব লাগিব। এতিয়ালৈকে জামটো ভঙা নাই, জাম ভাঙিব কেনেকৈ? পানীবিলাক মস্ত পানী হৈ আছে, গাড়ীবিলাক ফাঁচি আছে, কাৰোবাৰ গাড়ীত পানী সোমাইছে। পানীখিনিৰ উৎস ক'ৰ পৰা আহি আছে হয়নে নহয়? আগতেতো আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, এনেকৈ দেখা নাই যোৰাবাটত পানী হোৱা। দলং হোৱা বহুত বছৰ হৈ গ'ল। গোটেই মেঘালয়ত খনন চলি আছে। আজি আপুনি চাব, আপোনাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত মেঘালয়ত এনেকৈ কণ্ডিশ্যন, গোটেই পলিউশ্যন আমাৰ অসমৰ মানুহ পাই আছে, গোটেই ইণ্ডাষ্ট্ৰী বহাইছে ইয়াত। তাৰপিছত গোটেই অসম আৰু মেঘালয়ৰ সীমান্তত যিখিনি খান্দি আছে, য'ত বালি মাটি আহি পানী আহি এইটো জলবোমা সদৃশ কৰি ইয়াত মানুহৰ হাৰাশাস্তি হৈছে। গতিকে বিৰোধী দলে হওক, আমি অসমৰ স্বাৰ্থত, সকলোৱে অসমৰ স্বাৰ্থত মাত মাতিব লাগিব আৰু ষ্ট্ৰীমৰ এগেইনষ্টত প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব।